মানুহৰ জন্ম পাই যদি পৰিয়ালত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, ভগৱানে বৈকুণ্ঠৰ পৰা চাই থাকে, আনন্দ কৰি থাকে, হাঁহি থাকে। তোমাক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিৰে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে, সমন্বয়ৰ সেতু বান্ধিবৰ কাৰণে, কিন্তু তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগৈ। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে আজি ইয়াতে এৰিব দেই। কাজিয়া কৰিব পাৰিব শাহু বোৱাৰীয়ে, কিন্তু দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটিশ্বৰ্দে অপি অৱশ্যমেৱ ভুক্তৈবম কীট কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল আপুনি ভোগ কৰিবই লাগিব। এখেতৰে মোৰে সীমা একেটাই। এখেতে কুঁহিয়াৰ ৰুইছে, মই তিতা কেৰেলা ৰুইছোঁ। এখেতে কুঁহিয়াৰ ৰস খোৱা দেখি মই যদি তিতা কেৰেলা ৰোৱাজনে ভগৱানক কওঁ মোকো কুঁহিয়াৰ ৰস এগিলাচ খুৱাব, পাৰিব নেকি? মই ৰুওঁতেই তিতা কেৰেলা ৰুইছোঁ, গতিকে মই তিতাই খাব লাগিব, মই কেতিয়াও কুঁহিয়াৰ ৰস বিচাৰিলে নহ'ব।